বিহাৰৰ ৰাজনীতি সলনি কৰিব বিচাৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী ইতিমধ্যে তেজস্বী যাদৱৰ সৈতে বৈঠকত বহিছে। মল্লিকাৰ্জুন খাৰ্গে উপস্থিত আছে বৈঠকত আৰু বিহাৰৰ ৰাজনীতিৰ পৰা নীতিশ কুমাৰক বিদায় দিবলৈ সাজু হৈছে ৰাহুল গান্ধী। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো, বিহাৰৰ ৰাজনীতি সলনি কৰিব। এবাৰ নীতিশ কুমাৰক বিদায় দিবলৈ তৎপৰ হৈ পৰিছে ৰাহুল গান্ধী। জেডিউক বিদায় দিয়াৰ বাবে ৰাহুল গান্ধীয়ে কুচকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিত এইবাৰ কংগ্ৰেছে চমকপ্ৰদ উত্থান ঘটাবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে কাম কাজ। আৰু সেই সময়তেই তেজস্বী যাদৱৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। তাৰ পিছত বহুকেইটা বিষয় সন্দৰ্ভত স্পষ্ট হৈছে। বিহাৰৰ ৰাজনীতিত এইবাৰ নতুনত্বৰ সূচনা হ'ব। বিহাৰৰ ৰাজনীতিত এইবাৰ উত্থান ঘটিব কংগ্ৰেছৰ। বিহাৰৰ ৰাজনীতিত এইবাৰ তেজস্বী যাদৱৰ নেতৃত্বত, ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰৰ ৰাজনীতিৰ পৰা নীতিশ কুমাৰক বিদায় দিবলৈ সাজু হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে বিহাৰৰ ৰাজনীতি সলনি কৰিব বিচাৰিছে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ বৈঠকত বহিছে ৰাহুল গান্ধীৰ সৈতে। উল্লেখ্য যে জোৰদাৰভাৱে তেওঁলোকে বিহাৰৰ ৰাজনীতিত উত্থান ঘটাব বিচাৰিছে আৰু মহাগঠবন্ধনৰ জৰিয়তে কেনেদৰে বিহাৰৰ ৰাজনীতিত এইবাৰ ৰাহুল গান্ধীয়ে চমক দিব তাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। উল্লেখ্য যে যুৱকসকলক লৈ, কৃষকসকলক লৈ, চাহ শ্ৰমিকক লৈ, মহিলাক লৈ কেনেদৰে সমাজৰ পিছপৰা লোকসকলক বৰ্তমান সময়ত জেডিউৱে প্ৰত্যাখ্যান কৰিছে, সেই সময়ত সকলোকে লৈ আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছে কংগ্ৰেছে। ইতিমধ্যে তেজস্বী যাদৱে এই সন্দৰ্ভত শেহতীয়াভাৱে বৈঠকত মিলিত হৈছে আৰু তেজস্বী যাদৱৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ সৈতে এই বৈঠকৰ পৰৱৰ্তী সময়ত আন বহুকেইটা বিষয় স্পষ্ট হৈছে। ইতিমধ্যে আৰজেডিৰ নেতা তেজস্বী যাদৱৰ সৈতে ৰাহুল গান্ধীৰ যি বৈঠক অনুষ্ঠিত হৈছে, মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থকা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নীতিশ কুমাৰক বিহাৰৰ পৰা বিদায় দিবলৈ, নীতিশ কুমাৰৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ, উল্লেখ্য যে নীতিশ কুমাৰক বিহাৰৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে নস্যাৎ কৰিবলৈ আৰজেডিৰ নেতা তেজস্বী যাদৱৰ সৈতে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে বৈঠকত বহিছে। কেৱল সিমানেই নহয়, এই সন্দৰ্ভত মহাজোটবন্ধনৰ জৰিয়তে কেনেদৰে বিহাৰৰ ৰাজনীতিত নতুনত্বৰ সূচনা কৰিব পাৰে আৰু বিজেপিক প্ৰত্যাহ্বান জনাব পাৰে বাকী দলসমূহৰ সৈতেও ৰাহুল গান্ধীয়ে কথা পাতিছে, মল্লিকাৰ্জুন খাৰ্গে কথা পাতিছে। মুঠৰ ওপৰত কংগ্ৰেছে এইবাৰ বিহাৰৰ ৰাজনীতি দখল কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে বুলি কৈছে। বিহাৰৰ ৰাজনীতিত এইবাৰ কংগ্ৰেছ আৰজেডি সহিতে যি মহাগঠবন্ধন হ'ব আৰু সেই মহাজোটবন্ধনৰ জৰিয়তে কেনেদৰে তেওঁলোকে আগবাঢ়ি যাব বিহাৰৰ ৰাজনীতিত, কেনেদৰে ভাৰতবৰ্ষত বিহাৰৰ ৰাজনীতিৰ পৰা তেওঁলোকে ভাৰতৰ ৰাজনীতি সলনি কৰিবলৈ চেষ্টা কৰিব, সেই সন্দৰ্ভত বৈঠকত সিদ্ধান্ত লৈছে।